খেলটো ৰাছিয়াত হৈছিলে মস্কো 1 পৰা 7 জুনলৈকে আৰু তাত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। 26টা কৰিছিলে আৰু 600টা প্লেয়াৰ কৰিছিলে। বহুত ভাল লাগিলে। এবাৰ গ'ল পাবলৈ সক্ষম নহ'লোঁ, সেইটো অকণমান বেয়া লাগিলে। একো নাই, নেক্সট টাইম মই ট্ৰাই কৰিম ভালকৈ। ভাল লাগিলে যাই মস্কো। অসমৰ পৰা কিমানজন গৈছিলে? অসমৰ পৰা 6 জন গৈছিলে। কিমানখন দেশৰ মাজতে এইটো হৈছিলে? এইটো 26 দেশৰ মাজত। তুমি ভাৰতৰ হৈ খেলিছিলা? হয়। আৰু ইয়াৰ বাহিৰে ক'ত তুমি খেলিলা এতিয়ালৈকে? এতিয়ালৈকে মই চাইনা আৰু 2022ত মই মস্কোত খেলিছিলোঁ আকৌ এবাৰ, আৰু এতিয়া 2025ত খেলিছোঁ। কি মেডেল পাইছা? মই চাইনাত চিলভাৰ পাইছোঁ, এতিয়াও চিলভাৰ পাইছোঁ। নেক্সট টাইম মই ভাবোঁ মই গ'ল পাবলৈ সক্ষম। উচু খেলৰ প্ৰতি বিশেষ ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সিমান খেলটোৰ প্ৰতি হেৰি নাই, কি ক'বা তুমি? উচু খেল সেইটো এটা চাইনিজ মাৰ্চেল আৰ্ট হয়। যেতিয়া আপুনি কৰিব তেতিয়াই গম পাব। এনে দেখোঁতে লাগিব ইজি হয়, এনেকুৱা হয়। যেতিয়া আপুনি সেইটো কৰিব তেতিয়াই গম পাব। কিহত আছে? মই ক্লাছ 8ত পঢ়ি আছোঁ। পঢ়াৰ ক্ষেত্ৰত তুমি যে ভ্ৰমণ কলাটো যে লৈছা, কিবা অশান্তি হয় নেকি? নাই, স্কুলে মোক বহুত ছাপোৰ্ট কৰে। আমাৰ চেয়াৰমেন ছাৰ ৰলপৰ্ণৱ সহায়কাৰী চব বহুত ছাপোৰ্ট কৰে। তো পঢ়া লিখাত চব মেনেজ হৈ যায় তেতিয়া। এনে তুমি অসমৰ পৰা গৈছা, ভাৰতৰ পৰা গৈছা, আমাৰ অসমত এই খেলটোৰ কেনেকুৱা ধৰণৰ পৰিৱেশ পাইছা তুমি? অসমত কেনেকুৱা ছাপোৰ্টটো কেনেকুৱা? আমাৰ অসমত পাইছোঁ ছাপোৰ্ট, বাট ইমান বেছি পোৱা নাই। চবে নিজৰে চাই অসমৰ, একো নাই, ছাপোৰ্ট পাইছে। তুমি ইণ্ডিয়াৰ হৈ কেইবাবাৰো খেলিছা? খেলিছোঁ। চৰকাৰৰ ফালৰ পৰা কেনেধৰণে তুমি সহযোগিতা কৰিছা? চৰকাৰৰ কেনেকুৱা, মই নামটো সৰ্বানন্দ ছাৰৰ ল'ব বিচাৰিছোঁ। তেখেত মোক বহুত ছাপোৰ্ট কৰিছে। চৰকাৰৰ পিনে পৰা ইমান বেছি পোৱা নাই, বাট সৰ্বানন্দ ছাৰে নমস্কাৰ, মোৰ নাম মমী কছাৰী। মই কাশ্যপীৰ কোচ হয়। সৰুৰ পৰাই মানে তাইক শিকাই আছোঁ। আৰু আজি তাই কেইবাবাৰো নেশ্যনেল ইণ্টাৰনেশ্যনেল গৈছে। 6 টাইমছ নেশ্যনেল মেডেল পাইছে, 3 টাইমছ খেলো ইণ্ডিয়া আৰু 3 টাইমছ ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেশ্যনত 2বাৰ মেডেল আনিছে, চিলভাৰ 2বাৰ মেডেল আনিছে। আৰু তাই এবাৰ এছিয়ানৰ কাৰণেও ট্ৰায়েল দি আহিছে। এতিয়ালৈকে আশা কৰিছোঁ তাই পাব বুলি। বাকী স্ক'ৰিং যেতিয়া আমাৰ চাৰ্কুলাৰ ওলাইছিলে 8.70 আছিলে চাগে। 8.70ৰ ওপৰত যদি হয় তেতিয়াহ'লে এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণেও চিলেকশ্যন দিম বুলি কৈছিলে। তো সেইমতে আমি ভাবিছোঁ যে তাই পাব লাগে বুলি, কাৰণ কেলৈ তাই 8 পইণ্টৰ ওপৰত আছে। 8.7, 6.5 নে কিমান তেনেকৈ আছে। চ' আমি আশা কৰিছোঁ এছিয়ান চেম্পিয়নশ্বিপতো তাই চিলেকশ্যন পাব বুলি। আৰু যিহেতু তাই ট্ৰায়েলো দি আহিছে, এতিয়া আৰু কেইদিনমান আছে আৰু, তো সেইকাৰণে এতিয়া একুৰেটটো হৈ গ'ল ন ট্ৰায়েলটো হৈ গ'ল। আৰু এতিয়া আছে চাইনাত আছে 21 জুলাইৰ পৰা আছে। তো হয়, এতিয়া তাই যিহেতু এতিয়া প্ৰেক্টিচ কৰি আছে আমাৰ এই কনক্ৰিট এনেকুৱা লেণ্ডত টাইট মাটিত এনেকুৱাতে প্ৰেক্টিচ কৰিবলৈ এনেকুৱা কৰিছে। আৰু আগলৈ আমি ভাবিছোঁ তাইক আৰু সুবিধা কৰি দিম বুলি। আৰু আমাক বহুতখিনি, আমাৰ সৰ্বানন্দ ছাৰে বহুতখিনি সুবিধা কৰি দিছে। আগলৈ আৰু কৰিব বুলি ভাবিছোঁ। যদি কৰে তেতিয়াহ'লে তাই আৰু ওপৰলৈ উঠিবলৈ সক্ষম হ'ব। চ' আশা কৰিছোঁ, আৰু ভালকৈ আশীৰ্বাদ দিব লাগে সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰি আছোঁ তাইৰ কাৰণে। আমি যিমানে আশীৰ্বাদ পাম সিমানে তাই ওপৰত যাব বুলি ভাবিছোঁ। আৰু বহুত যিমানখিনি আমাৰ ৱেল উইচাৰ্ছ আছে সকলোকে ধন্যবাদ দিছোঁ। সকলোৱে বহুতে তাইক মানে আশীৰ্বাদ কৰিছে। তো সেইকাৰণে বহুতখিনি আমি সুখী হৈছোঁ। আৰু বেছিকৈ সুখী হৈছোঁ তাই যে গৈ পেলাই নাম কঢ়িয়াই আনিছে। আমাৰ ৰেড ক্ৰছ ৰোড, খলিয়ামাৰী 2nd বাইলেন, তাতে আমাৰ হেডকোৱাৰ্টাৰ তাতে আছে। তাতে তাই সৰুৰ পৰা প্ৰেক্টিচ কৰি আছে। আৰু এতিয়া আমি অলপ বাহিৰতো মাল্টিপাৰ্পাছতো কৰোঁগৈ কেতিয়াবা, আৰু কানৰ কলেজতো কেতিয়াবা কৰোঁ। মানে চিটুৱেশ্যন চাই পেলাই, বৰষুণ দিয়ে বা কেনেকুৱা হয়, কি ষ্টুডেণ্ট কিমান হয়, এনেকৈ চাই পেলাই আমি জেগাবোৰ কৰি পেলাই আমি প্ৰেক্টিচ কৰি থাকোঁ। খালি মেটৰ ধন্যবাদ জনাইছোঁ ছোৱালীক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে। আৰু বিশেষকৈ আমাৰ স্কুললৈ চেয়াৰমেন, ভাইচ চেয়াৰমেন আৰু টিচিং ষ্টাফ চবৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু বিশেষ মোৰ অল আছাম, অল ইণ্ডিয়া সকলোকে মোৰ ছোৱালী যোনে আশীৰ্বাদ কৰিছে তাহাঁতলৈ মই বহুত ধন্যবাদ দিছোঁ। বিশেষকৈ আৰু সৰ্বাদালৈও বহুত ধন্যবাদ দিছোঁ মিডিয়াৰ যোগেদি।
আৰু CN ছাৰো খবৰ লৈছিলে এই খেলি থকা অৱস্থাত তেখেতলৈও মই ধন্যবাদ দিছোঁ যাতে আগলৈ এনেকৈ ছাপোৰ্ট দি যায় মোৰ ছোৱালীক মাতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ তাই যেনেকৈ কষ্ট কৰিছে তেনেকৈ আজি সফল হৈ আহিছে এনেকৈ যে আশীৰ্বাদ কৰি যায় আপোনালোকে আমি প্ৰথমে সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আমাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী কাশ্যপী সোণোৱালক অভিনন্দন জনাইছোঁ ইতিমধ্যে তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত কেইবাবাৰো পদক বুটলিবলৈ সক্ষম হৈছে আশা কৰিছোঁ আহি থকা দিনবিলাকত তেওঁ আৰু গৌৰৱ কঢ়িয়াই আনিব সকলোৰে আশীৰ্বাদ তেওঁৰ লগত থাকক এনেকৈ অনাগত দিনবিলাকত পঢ়া শুনাৰ লগতে এই খেলা ধূলাৰ দিশতো উচ্চ কম্পিটিশ্যনত তেওঁ আৰু পদক কঢ়িয়াই আনি আমাক গৌৰৱান্বিত কৰিব বুলি আশা কৰিলোঁ লগতে তেওঁৰ প্ৰশিক্ষকৰ পিতৃ মাতৃকো আমি অভিনন্দন জনাইছোঁ